শিৱসাগৰ জিলাৰ ৰাষ্ট্ৰীয় লোক আদালতৰ বিশাল আয়োজন প্ৰায় ৫,০০০ গোচৰ নিষ্পত্তিৰ লক্ষ্যৰে এইবাৰ লোক আদালতত শিৱসাগৰৰ ১৪ ছেপ্টেম্বৰ। নমস্কাৰ। আন সকলো বাৰৰ দৰে এইবাৰো ভাৰতৰ সকলো ৰাজ্যতে আৰু আমাৰ অসমতো ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হৈছে। অহা ১৪ ছেপ্টেম্বৰৰ দিনা ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত কৰা হৈছে। আমি শিৱসাগৰ আইন সেৱা প্ৰাধিকাৰীয়েও শিৱসাগৰ জিলাত লোক আদালত অনুষ্ঠিত কৰিছোঁ। এই লোক আদালতত বিভিন্ন গোচৰ যেনে আপোচ মীমাংসাযোগ্য গোচৰ, মাটি বাৰীৰ গোচৰ, লগতে বেংকৰ অনাদায় ঋণ আদিৰ গোচৰ, লগতে বিভিন্ন পাৰিবাৰিক গোচৰবিলাক মীমাংসাৰ বাবে লোৱা হ'ব। মই শিৱসাগৰৰ সকলো ৰাইজকে আহ্বান জনাইছোঁ যাতে তেওঁলোকে এই লোক আদালতত আহি অংশগ্ৰহণ কৰে আৰু তেওঁলোকৰ গোচৰসমূহ আপোচ মীমাংসাৰে গোচৰসমূহ নিষ্পত্তি কৰে যেন। এবাৰ আপোনাৰ কিমান গোচৰ নিষ্পত্তি কৰিবলৈ আগবাঢ়িছে লক্ষ্যটো? আমি প্ৰায় ৪,০০০ মান বেংক আৰু APDCLৰ মানে ইলেক্ট্ৰিচিটি ৰিলেটেড গোচৰ লৈছোঁ আৰু লগতে কোৰ্টৰ চলি থকা গোচৰো আমি প্ৰায় ৩০০ৰ ওপৰৰ গোচৰ নিষ্পত্তিৰ বাবে হাতত লৈছোঁ। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7024722813। মেইল ID probhatiahom@gmail.com।